এই কাৰ্বি আংলঙত মই দুদিনৰ বাবে আহিছিলোঁ। কাৰ্বি আংলঙৰ কেইবাটাও উন্নয়নমূলক কাৰ্যসূচী, বিশেষকৈ ডিফু চহৰত নিৰ্মাণ কৰা 108 কোটি টকাৰ পথ বা ৰাস্তা ঘাটৰ শুভ উদ্বোধন কৰাৰ সৌভাগ্য হ'ল। অংগনবাদী কৰ্মী সহায়িকাসকলৰ সৈতেও কথা পতাৰ সৌভাগ্য হ'ল। আৰু কাৰ্বি আংলঙত অহা কেইটামান দিনত আৰম্ভ কৰিবলগীয়া সৈনিক স্কুল, ভেটেনাৰী কলেজ, এগ্ৰিকালচাৰ কলেজ আৰু ডিচেম্বৰত আমি উদ্বোধন কৰিব বিচৰা কেঞ্চাৰ হস্পিটালৰ বিষয়েও পুংখানুপুংখভাৱে আলোচনা হ'ল। ইয়াৰ উপৰিও কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিষয়াসকল আৰু মুখ্য সচিবকে ধৰি অসম চৰকাৰৰ বিষয়াসকলৰ উপস্থিতিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিভিন্ন সমস্যা আৰু বিভিন্ন বিষয় এইসমূহ সম্পৰ্কেও আমি প্ৰায় 4 ঘণ্টা সময় আজি কথা বতৰা পাতোঁ। ইয়াৰ উপৰিও কাৰ্বি আংলঙৰ প্ৰায়বোৰ সংগঠনে যোৱা 2টা দিনত মই থকা অৱস্থাত মোক সাক্ষাৎ কৰে। তেওঁলোকে বিভিন্ন দাবী আৰু অনুৰোধ মোৰ সন্মুখত উপস্থাপন কৰিছে। বহুখিনি কাম মই ইতিমধ্যে কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছোঁ। জুন মাহত মই পুনৰ কাৰ্বি আংলঙলৈ আহিম। আজি যিখিনি বিষয়বস্তু আলোচনা কৰি গৈছোঁ, তেতিয়া আমি আৰু এটা পৰ্যালোচনা কৰিম যে কিমান দূৰ কামখিনি আগবাঢ়িলে বা কিমানটো আগবাঢ়িবলৈ বাকী আছে। তাৰ এই ভ্ৰমণৰ মুখ্য উদ্দেশ্য আছিল কাৰ্বি আৰনবাৰিমৰ 2য় বাৰ্ষিক সভাত অংশগ্ৰহণ কৰা। আজিৰ হাজাৰ হাজাৰ লাখতকৈ ওপৰত লোকৰ উপস্থিতিত কাৰ্বি আৰনবাৰিমৰ 2য় বৈঠক অনুষ্ঠিত হ'ল। প্ৰথমখন বৈঠকতো যোৱা বছৰ মই আহিছিলোঁ। এইবাৰো অহাৰ মোৰ সৌভাগ্য হ'ল। সুন্দৰ সাংস্কৃতিক প্ৰদৰ্শন হ'ল। মই সকলোকে মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এতিয়া এটা কথা সুধো ছাৰ, পঞ্চায়তত নিৰ্বাচন মানে হ'ব লাগে, এই পঞ্চায়তত দেখা পোৱা গৈছে বিজেপি জিলা পৰিষদ, বিজেপি আৰু NDA মিলি আমি 37টাত বিনা প্ৰতিদ্বন্দ্বিতাই জিকিছোঁ। 35টা বিজেপি, 2টা AGP। আঞ্চলিক পঞ্চায়ত আমি 280টা জিকিছোঁ। গতিকে বাকী গোটেই ছিটবিলাকত প্ৰতিদ্বন্দ্বিতা আছে। 3000ৰো অধিক সদস্য জিকিছে। চাওক, কংগ্ৰেছে বহুত জেগাত সদস্যত বেছিকেলি এইবাৰ সদস্যটো নন পলিটিকেলো আছে। গতিকে ইলেকশ্যনৰ পিছত আমি গম পাম কোন পাৰ্টি কি কথা। কিন্তু বিজেপিৰ লগত জড়িত বা বিজেপিৰ প্ৰাথমিক সদস্য প্ৰায় বহু হাজাৰে ইতিমধ্যে সদস্যৰ পদটো বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। Certain requests like introduction of subject in the degree level, Karbi language. Then they want that along with English, Karbi should be, all the notification etc. should be put in Karbi language in Karbi Anglong. So they have a charter of demand. So I have examined it and I said that everything will be taken care of. So what about the 6th schedule special debt appointment that you talked about? That appointment basically already it is going on. There is no issue. Already it is going on. Last time too I came and I given appointment letter. Now they have started getting salary. Actually trading license to আমি উঠাই দিছোঁ অসমত। যোনে এপ্লাই কৰক কম্পিউটাৰে দি দিয়ে আৰু ইয়াতো ব্যৱস্থা কৰি আছে। আৰু পট্টাৰ কাৰণেও প্ৰায় মিছন বসুন্ধৰাৰ দৰে এটা ব্যৱস্থা এটা কাৰ্বি আংলঙত আৰম্ভ কৰিছে। প্ৰায় 1 লাখ লোকে পট্টা পাইছে আৰু আজি আমি আলোচনা কৰিছোঁ বাকী পট্টাবিলাকো যাতে দিব পৰা যায়। সংখ্যালঘু এলেকাত পঞ্চায়ত ইলেকশ্যনত কিমান আশাবাদী ছাৰ? সংখ্যালঘু এলেকাত পঞ্চায়ত নিৰ্বাচন ভালকৈ জিকিম। এইবাৰ সংখ্যালঘু এৰিয়াত আমি আনকণ্টেষ্টো জিকিছোঁ। ছাৰ, আজি অসম মালাটো আজি দকমকাৰ পৰা কঠুৰলৈ পথ কিমান দিনৰ ভিতৰত নিৰ্মাণ হৈ উঠিব? আমাৰতো দিনে ৰাতিয়ে কাম চলি আছে। খালি কিমান দিনৰ ভিতৰত নিৰ্মাণ হয় কণ্ট্ৰেক্টৰে জানিব আৰু মই আৰু একেবাৰে দিন বাৰ মোৰ কাৰণে জানি থোৱাটো নহয়। কিন্তু পইচাৰ সমস্যা নাই, দিনে ৰাতিয়ে কাম কৰিলে হ'ল। ভৈয়ামৰ কাৰ্বিসকলৰ বাবে এখন আমি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল ছেপ্টেম্বৰ মাহৰ বিধানসভাত আমি গঠন কৰিম।
বড়োসকলৰ বাবেও কৰিছোঁ, কাৰ্বিসকলৰ বাবেও কৰিবলগীয়া হৈ আছে, এইবাৰ আমি কৰি দিম। তেওঁলোকে হিল ষ্টেটাছ পাব নেকি? তেওঁলোকতো হিলছ টাইপ হয়েই, চবটো কাৰ্বি আলঙৰ পৰাই গৈছে, হয়। গতিকে ইমান দিনে তেওঁলোকক নিদিয়াটোৱে ভুল হৈ আছিলে। গোটেই মানুহখিনিতো কাৰ্বি পাহাৰৰ পৰাই যোৱা মানুহ, ককাক আইতাকটো কাৰ্বি আলঙতে আছিলে, গতিকে এইটো ডিষ্ট্ৰিক্ট অট'নমাছ কাউন্সিলে লিখি দিলে আমি কৰি দিম, কিন্তু কাউন্সিলে লিখি দিব লাগিব আমাক।